নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিকাশ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ বিষয়টো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি 2022 which is also known by নিউ এডুকেশ্যন পলিচি 2022। ভাৰতবৰ্ষৰ এই নেশ্যনেল এডুকেশ্যন পলিচি হ'ল তৃতীয় এডুকেশ্যন পলিচি, শিক্ষাৰ নীতি তৃতীয় শিক্ষাৰ নীতি হয়। পোনপ্ৰথমতে ভাৰতৰ স্বাধীনতাৰ পিছত 19 in the year 1968 আৰু 1986 আৰু দুখন কি আনিছিলে নেশ্যনেল এডুকেশ্যন পলিচি শিক্ষা নীতি লৈ আহিছিলে। এই শিক্ষা নীতিক ইম্প্ৰোভাইজ কৰি পেলাই এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি 2020 আনিছে। আমি সকলোৱে জানো এই নেশ্যনেল এডুকেশ্যন পলিচি আমাৰ পৰীক্ষাৰ ফালৰ পৰা কিমান তাৰ গুৰুত্ব আছে আৰু এই নেশ্যনেল এডুকেশ্যন পলিচিৰ তৰফৰ পৰা প্ৰতি বছৰ প্ৰতিবাৰ পৰীক্ষাত প্ৰতিটো পৰীক্ষাতে আমি দুই এটা কোৱেশ্চন সদায় পায়ে থাকো। যিবিলাক ষ্টুডেণ্টে বিএড এন্ট্ৰেন্স দিবলৈ ওলাইছে সেই বিএড এন্ট্ৰেন্সৰ মিনিমাম 5টা কোৱেশ্চন ইয়াৰ পৰা থাকে। আশা কৰো ভিডিঅটো আপোনালোকে ভালকে মন দি শুনিব আৰু ইয়াৰ ওপৰত দিয়া কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আমি পিডিএফ আকাৰে আপোনালোকৰ ওচৰতে লৈ আহিছো। গতিকে ভিডিঅটো ভালকে মন দি শুনিব আৰু লগতে যদি ভিডিঅত কিবা আপোনালোকে অসুবিধা পায় আপোনালোকে কমেন্টত জনাব। সো প্ৰথমতে National Education Policy 2022 is an independent India's third education policy। হয় না নহয়? ইন্ডিয়ান তিনিতম বা ইন্ডিয়াৰ তৃতীয় শিক্ষা নীতি হয় National Education Policy 2020। পোনপ্ৰথমতে 1968 চন আৰু 1986 চনত আমাৰ দুটা শিক্ষা নীতি চৰকাৰে লৈ আহিছিল। National Education Policy ইণ্ডিয়ান কনষ্টিটিউচনৰ 21 নম্বৰ আৰ্টিকেল 21A উল্লেখ কৰা আছে। এই ন্যাশনাল এডুকেশ্যন পলিচি 2020ত এম বা অবজেক্টিভ বুলি আমি ক'ব পাৰো। মেইন এমটো হৈছে টু মেক ইণ্ডিয়া এ গ্লোবেল নলেজ পাৱাৰ। ঠিক আছে, এটোৰ থিমটো হৈছে টু মেক ইণ্ডিয়া গ্লোবেল নলেজ সুপাৰ পাৱাৰ। জ্ঞান হিসাবে ইন্ডিয়াক শক্তিশালী কৰাই হল ন্যাশনাল এডুকেশ্যন পলিচিত গুৰুত্বপূৰ্ণ ভূমিকা বা গুৰুত্বপূৰ্ণ লক্ষ্য। এতিয়া আমি ন্যাশনাল এডুকেশ্যন পলিচি কেতিয়া কমিটিটো গঠন কৰা হৈছিল, কমিটিটো কোনে লিড কৰি আছিলে আৰু কিমান চনত কমিটিয়ে আমাৰ এই খচৰাটো সাবমিট কৰিছিল আৰু কেতিয়া আমাৰ এই ন্যাশনাল এডুকেশ্যন পলিচিটো গৃহীত কৰা হৈছিল। ন্যাশনাল এডুকেশ্যন পলিচি ফৰ্ম বনোৱাৰ সময়ত মিনিষ্ট্ৰী অফ HRD হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্টে 2017 চনত এটা কমিটি গঠন কৰিছিল আৰু এই কমিটিক লিড কৰি আছিলে ডক্টৰ কে কস্তুৰী ৰঙ্গন। ঠিক আছে, কমিটিটো লিড কোনে কৰি আছিলে? ডক্টৰ কে কস্তুৰী ৰঙ্গন। তেওঁ কি আছিলে? তেওঁ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ ফৰ্মাৰ চিফ সাইন্টিস্ট আছিলে আৰু তেওঁ এজন বাই প্ৰফেশন তেওঁ এজন সাইন্টিস্ট আছিলে। ঠিক আছে, এই কমিটিটো 2017 চনত গঠন কৰাৰ পিছত মেৰ 31 তাৰিখ ইন দা ইয়াৰ 2019ত কি কৰিছিলে? এই পলিচিটো কি কৰিছিলে? সাবমিট কৰিছিলে। ঠিক আছে, এতিয়া 2020 চনৰ মনত ৰাখিব 2020 চনৰ জুলাই 29ত কি কৰিছিলে? ক্যাবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছিলে। ক্যাবিনেটে এই ন্যাশনাল পলিচিটো একসেপ্ট কৰিছিলে আৰু একসেপ্ট কৰাৰ পিছতে ক্যাবিনেটে জনসাধাৰণৰ ফালৰ পৰা কি বিচাৰিছিলে? সাজেশন বিচাৰিছিলে। So 2 লাখৰ ওপৰত according to the as per the article provided by the HRD ministry more than 2 লাখৰ ওপৰত কি কৰিছিলে? ইন ফেভাৰ আৰু এগেইনষ্টত কি কৰিছিলে? আৰু এগেইনষ্টত সাজেশন একসেপ্ট কৰিছিলে। ঠিক আছে, তো এতিয়া আমাৰ কথাটো হৈছে যে এই ন্যাশনাল এডুকেশ্যন পলিচিৰ পৰা আমাৰ পৰীক্ষাৰ ফালৰ পৰা what are the various questions should be raised, কি ধৰণৰ কোৱেশ্চন আমাৰ আহিব পাৰে। সো পোনপ্ৰথমতে আমাৰ কোৱেশ্চনটো আছে, প্ৰথম কোৱেশ্চনত আছে under the chairmanship of whom committee for evaluation of new education policy submitted its report in May 2016। ঠিক আছে,
কাৰ লিডাৰশ্বিপত আমি সাবমিট কৰিছিলে এনসাৰটো হ'ব লেট শ্ৰী TSR সুব্ৰমণিয়াম তো ইতেও কোন আছিলে ফৰ্মাৰ ক্যাবিনেট মিনিষ্ট্ৰি সেক্ৰেটাৰী আছিলে ঠিক আছে দ্বিতীয় কোশ্চেনত আছে ইন 2020 the current বৰ্তমান যোনটো আমাৰ 10+2 সিস্টেম চলি আছিলে to be replaced by new circular structure what is the new circular structure 10+2 আমি কেনেকে ডিভাইড কৰিছে নিউ এডুকেশন পলিসি মানে ন্যাশনাল এডুকেশন পলিসি 2020 ত 5+3+3+4 তাৰ মানে ইয়াতে কৈছে প্ৰথমতে কৈছে এজ গ্ৰুপ হল 3 ৰ পৰা 8 3 বছৰৰ পৰা 8 বছৰ এটো 5 তাৰ পিছত আছে 8 to 11 এটো হ'ব আপোনাৰ 3 তাৰ পিছত 11 to 14 ইয়াতে 3 বছৰ আৰু 14 ৰ পৰা 18 ইয়াতে আপোনাৰ আছে 4 বছৰ তো 5+3+3+4 তেনেহলে 5 টো কাকো ডিভাইড কৰা হৈছিল 3 বছৰ আৰু 2 বছৰ হিচাপে 3 বছৰ আৰু 2 বছৰ এটা হৈছিল প্ৰি স্কুল আৰু এটা হৈছে ক্লাস 1 আৰু 2 3 বছৰক আমি ইয়াতে 8 to 11 যে কৈছে ইয়াক 3 বছৰৰ পৰা ক্লাস 3 ৰ পৰা ক্লাস 5 ইয়াতে মিডিলত হ'ব ইয়াক মিডিল বুলি কোৱা হয় আৰু মিডিলত হ'ব ক্লাস 5 ৰ পৰা ক্লাস 8 আৰু যোনটো আমাৰ এই 14 to 18 ইয়ার্স আছে এটুক আমি কি বলি সেকেন্ডারি বুলি কও এটু 9 ৰ পৰা ক্লাস 12 লৈকে ইয়াতে ভগোৱা হৈছে নেক্সট কোশ্চেনত আছে according to national education policy 2000 teacher will be able to teach lessons in mother tongue or regional language up to grade কি आंसर to হ'ব grade 5 ঠিক আছে grade 5 লৈকে কি কৰিব পাৰে টিচাৰ বিলাকে শিক্ষক বিলাকে মাতৃভাষা বা আঞ্চলিক ভাষা হিচাপে পাঠদান কৰিবলৈ সক্ষম হ'ব নেক্সট কৈছে by which year the minimum degree qualification for teaching is going to be a 4-year integrated B.Ed degree কিমান বছৰ কিমান সনৰ ভিতৰত আমাৰ ডিগ্ৰীটো যে আছে এটো 4-year integrated B.Ed degree এতিয়া কি হয় যে ডিগ্ৰী কৰাৰ পিছতে B.Ed ৰ কাৰণে সেপাৰেট কে আপোনালোকক এডমিশন ল'ব লাগে বা কোৰ্সটো কমপ্লিট কৰিব লাগে কিন্তু কিমান সনৰ ভিতৰত এই ডিগ্ৰীৰ লগতে B.Ed কোৰ্সটো আপোনাৰ ইন্টিগ্ৰেটেড থাকিব এটো आंसरটো অপচন দিয়া আছে 2021 2025 28 আৰু 30 তো আমাৰ কারেক্ট অপশনটো হ'ব 2030 ঠিক আছে as per national education policy next questionত আছে whom among the following was the chairman newly constituted drafting NEP 2020 in June 2017 মানে জুন 2017 সনত যে আমাৰ HRD মিনিষ্টাৰ মই জাস্ট আলোচনা কৰিছো মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোর্স ডেভেলপমেন্টে যে এটা কমিটি গঠন কৰি দিছিলে এই কমিটিখনৰ কি আছিল চেয়াৰপাৰসন কোন আছিল নিউলি ইলেক্টেড চেয়াৰপাৰসন কোন আছিল মই জাস্ট আলোচনা কৰিছো ডক্টৰ কে কস্তুৰীৰঙ্গন হি ওয়াজ the scientist by profession and the chief ISRO officer next question কৈছে according to the national education policy 2000 by how much percent the gross enrollment ratio in higher education to be raised higher education কিমান gross enrollment ratio হ'ব লাগিব এটো 50% এতিয়া কি আছে এতিয়া কারেন্টলি আমাৰ ইয়াতে 23.67% চলি আছে gross enroll ratio মানে কি বুজাইছে gross enroll ratio মানে বুজাইছে যে ধৰক 100 পৰিয়ালৰ ভিতৰত 25 জনে ডিগ্ৰী পৰে তাৰ মানে ইয়াতে 25% হে ডিগ্ৰী আছে তো বৰ্তমান আমাৰ 100 জনৰ ভিতৰত 23 জন ক্যান্ডিডেটে ডিগ্ৰী কমপ্লিট কৰি আছে তাৰ মানে ইয়াতে gross enrollment ratio আছে 23 তো সরকারে ভাবিছে যে নতুন এডুকেশন পলিসি বা ন্যাশনাল এডুকেশন পলিসি জৰিয়তে 100 জনৰ ভিতৰত এটলিস্ট 50% ডিগ্ৰী কমপ্লিট কৰিব লগা হ'ব যাৰ ফলতে আমাক ইন্ডিয়াক এডুকেশনাল সুপার পাওয়ার হিসাবে স্বীকৃতি দিব পাৰিব নেক্সট কৈছে dash will be created an apex body for fostering a strong research culture and building a research capacity across higher education as per NEP 2000 এতিয়া এটা ৰিসার্চ কমিটি গঠন কৰা হৈছে এই কোনখন কমিটিয়ে বা কোনখন অথৰিটিয়ে ৰিসার্চ কালচার মানে সাংস্কৃতিক ৰিসার্চ আৰু বিল্ডিং ৰিসার্চ ক্যাপাসিটি মানে খনক কি কৰিব পাৰে শীৰ্ষ প্ৰতিষ্ঠানত বা শীৰ্ষ পৰ্যায়ত লৈ যাব পাৰিব আৰু কমিটিৰ নামটো কি দিছে ইয়াতে নামটো দিছে ন্যাশনাল ৰিসার্চ ফাউন্ডেশন নেক্সট আছে how many fundamental principles mentioned in the national education policy কেইটা ফান্ডামেন্টাল প্রিন্সিপল আছে পাঁচটা নেক্সট কৈছে নিউ এডুকেশন পলিসি জাস্ট আমি পাইছোয়ে মডেলটো কিমান আছিল 5+3+3+4 নেক্সট আছে what is the age group covered in school
এডুকেশ্যন একৰ্ডিং টু NEP 2020 নিউ সার্কুলার স্ট্রাকচার এজ গ্রুপটো কিমান হ'ব তো এজ গ্রুপটো হ'ব আমাৰ 3 বছৰৰ পৰা 18 বছৰলৈকে 3 বছৰৰ পৰা আমাৰ 18 বছৰলৈকে তো প্ৰথমে 5 বছৰ 3 পৰা 5 তাৰ পিছত 3 বছৰ আছে তাৰ পিছত প্ৰথমে 3 পৰা কিমান হ'ব 5 বছৰৰ 8 3 পৰা 8 নেক্সট হ'ব 8 বছৰৰ পৰা 11 বছৰ নেক্সট হ'ব 11 বছৰৰ পৰা 14 বছৰ আৰু লাষ্টত হ'ব 14 বছৰৰ পৰা 18 বছৰলৈকে নেক্সট আছে what are the classes which covers a secondary stage according to NEP 2020 secondary stage ত কি ক্লাস আছে তো বৰ্তমান secondary stage ত আছে 11 আৰু 12 হয় না নিউ এডুকেশন পলিসি মতে secondary classes কি হ'ব ক্লাস হ'ব 9 ৰ পৰা 12 লৈকে নেক্সট কোৱেশ্চনত কৈছে what are the classes which are covered middle stage according to NEP middle class বা middle stage কাক বুলি কোৱা হৈছে middle stage কোৱা হৈছে ক্লাস 6 ৰ পৰা ক্লাস 8 হ'ব আপোনাৰ middle stage নেক্সটত আছে what are the classes which are covered at preparatory stage ত কি ক্লাসেস কোনবিলাক ক্লাসেস কভার করা হ'ব ক্লাসেস কভার করা হ'ব 3 to 5 তিনি ক্লাস 3 পৰা ক্লাস 5 হ'ব আপোনাৰ preparatory classes what are the classes which are covered at foundational stage ক আমি কি ক্লাসেস কভার কৰিম কভার কৰিছে কভার অঙ্গনবাদী preparatory বাল ভাটিকা and 2 years course classes ঠিক আছে তো ইয়াতে আমি কেইটা স্টেজ পাইছো এটা ফাউন্ডেশন স্টেজ পাইছো এটা প্রিপারেটরি স্টেজ পাইছো এটা মিডল স্টেজ পাইছো আৰু এটা আমি কি স্টেজ পাইছো আৰু এটা স্টেজ পাইছো আমি সেকেন্ডারি স্টেজ হয় না আমি পাইছো ফাউন্ডেশন প্রিপারেটরি মিডল আৰু সেকেন্ডারি নেক্সটত কৈছে how much percentage of a child's cumulative brain development occurs prior to the age of 6 according to NEP মানে 6 বছৰ আগলৈকে নতুন এডুকেশন পলিসি মতে বা ন্যাশনাল এডুকেশন পলিসি মতে শিশুৰ 6 বছৰ আগলৈকে কিমান পার্সেন্ট ব্রেন ডেভেলপমেন্ট হয় ইয়াতে পলিসি মতে কৈছে ওভার 85% কে বেছি ব্রেন ডেভেলপমেন্ট হয় NEP proposed that universal provisioning of quality earlier childhood development care and education must be achieved what is the timeline for this আৰু এটো কিমান সময়ৰ ভিতৰত কমপ্লিট কৰিবলৈ দিছে 2023 ৰ ভিতৰত নেক্সট কোৱেশ্চনত আছে what is the timeline to ensure that all students entering in grade 1 are school ready according to national education policy মানে গোটেই ষ্টুডেন্টে স্কুলত যাব এটো কিমান চনৰ ভিতৰত কমপ্লিট কৰিবলৈ দিছে 2023 ৰ ভিতৰত নেক্সট আছে under the chairmanship of home committee for evaluation and new education policy submitted its report in 2000 এটো মই আগতে পাইছো প্ৰথম কোৱেশ্চনতে লেট শ্ৰী TSR সুব্রমণিয়াম নেক্সটত আছে নিউ এডুকেশন পলিসি রিপ্লেস নিউ এডুকেশন পলিসি কাক রিপ্লেস কৰিছে তো আমাৰ দুটা এডুকেশন পলিসি আছে এটা 1968 ত আমি পাইছিলো আৰু এটা আমি 1986 ত পাইছো তো কাক রিপ্লেস কৰিছে 1986 ত নেক্সট আছে মিনিষ্ট্রি অফ হিউম্যান রিসোর্স ডেভেলপমেন্ট রিনেম এই যে নিউ এডুকেশন ন্যাশনাল এডুকেশন পলিসি যে আহিছে 2020 এই ন্যাশনাল এডুকেশন পলিসি 2020 মতে কি কৰিছে আমাৰ হিউম্যান রিসোর্স ডেভেলপমেন্ট যে আছে তাৰ পুনৰ নাম পৰিৱৰ্তন কৰা হৈছে আৰু নামটো কি ৰাখা হৈছে মনত ৰাখিব মিনিষ্ট্রি অফ এডুকেশন নেক্সট কৈছে দা কারেন্ট 10+2 স্কুল কারিকুলাম টু বি ৰিপ্লেস আকৌ একটু কোশ্চেন আকৌ দিছো আপোনালোকৰ ওচৰত এটো কোশ্চেন আনসাৰটো আপোনালোকে ককচোন যে 10+2 যোনটো আমাৰ এতিয়া কারিকুলাম চলি আছে এটুক নিউ এডুকেশন পলিসি চেঞ্জ কৰি দিছে নিউ এডুকেশন পলিসি চেঞ্জ কৰি পেলাই এতিয়া আমাৰ কি কৰিছে ন্যাশনাল এডুকেশন পলিসি মতে কি স্ট্রাকচারটো হ'ব এটো মই দুবাৰ কৰালো এতিয়া 3 নম্বৰ বাৰ আপোনালোকে কৰিব নেক্সট আছে কনসিডার দা ফলোইং স্টেটমেন্ট রিলেটিং টু নিউ এডুকেশন পলিসি কমিটি হিসাবে কৈছে কমিটিত কোনে কোনে আছিল তো কমিটিত কৈছে আমি প্ৰথমবাৰ কমিটিত কাক পাইছিলো 2016 সনত চেয়ারপারসন কোনে আছিল সুব্রমণিয়াম কমিটি তাৰ পিছত কস্তুৰীৰঙ্গা কমিটি তো অপশন 2 হ'ব আমাৰ কারেক্ট আনসারটো হ'ব A 1 and 2 only next কৈছে dash will be created as an apex body for fostering the strong research culture and building the capacity across the higher education as per কোনটা একটা বডি গঠন কৰিছে বডিটোৰ নাম আছে National Research Foundation as per the policy public investment in education will be increased from the current ratio 4.3% to public investment মানে ৰাজহুৱা বিনিয়োগ যে আছে বৰ্তমান 4.3% এটো বৃদ্ধি পাই কিমান লৈকে লৈ যাবলৈ খুজিছে 6% of the GDP ঠিক আছে নেক্সট আছে the new policy aims in higher education to improve the gross annual ratio 26.3% to 50% কিমান চনৰ ভিতৰত 2035 ৰ ভিতৰত
Next কৈছে consider the following statement regarding the foundational pillar of NEP: accessibility, affordability, accountability, equity and access. তো आंसर গোটে কেটা হবে কারেক্ট। তো এই অপশনটো হবে আপনার ডি, which is not the educational committee. কোনটো এডুকেশনাল কমিটি নহয়? অশোক মেহতা কমিটি আমাৰ এডুকেশনাল কমিটি নহয়, মনত ৰাখিব অশোক মেহতা কমিটি is not related to educational committee. Next কৈছে consider the following statement regarding the new national research: it is to be set up autonomous body and based under NEP. Correct to National Research Foundation aims to fund research working across the stream. It is correct option to our both option C both 1 and 2. Next question, according to National Education Policy 2020, by how much percent the gross enrollment ratio in higher education to be raised? It is question kiman percent loi joar karone hiyote ichha korise National Education Policy answer to hobo apnar 50%. Vocational education will start from vocational education to মানে বৃত্তিমূলক শিক্ষা বোর্ড কোন ক্লাসৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছে ক্লাস 6 ৰ পৰা। নেক্সট কৈছে NEP 2020 recommends that fund to build the nation's capacity to provide equitable quality education for all girls as well as transgender students. What will be the name of the fund? এই ফান্ডৰ নাম কি বুলি কৈছে? ফান্ডৰ নাম কৈছে জেন্ডাৰ ইনক্লুশন ফান্ড। নেক্সট কৈছে NEP 2020 started to establish a national repository of high quality resource on foundational literature and numeracy on government digital platform. What is the name of the platform? Eto ami paisue ki Diksha. What is the full form? Digital, monot rakhibo full form to all digital infrastructure for knowledge sharing. ঠিক আছে, এটো হবো আমার ফুল ফর্ম টু আছে ডিজিটাল ইনফ্রাস্ট্রাকচার নলেজ শেয়ারিং, ডিজিটাল ইনফ্রাস্ট্রাকচার ফর নলেজ শেয়ারিং, দ্য ফুল ফর্ম অফ দীক্ষা। নেক্সট আছে কনসিডার দ্য ফলোইং স্টেটমেন্ট রিগার্ডিং দ্য ল্যাঙ্গুয়েজ অফ NEP 2020। সো ইয়াতে কৈছে ইট উইল প্রমোট এক ভারত শ্রেষ্ঠ ভারত ইনিশিয়েটিভ, 3 ল্যাঙ্গুয়েজ ফর্মুলা উইথ গ্রেটার ফ্লেক্সিবিলিটি, all classical languages will be available in school as options. So correct answer to 1, 2 and 3. So 3 are the correct. Next আছে MERUS stands for মানে National Education Policy MERU এটোৰ ফুল ফর্ম to কি আছে? সম্পূর্ণ নামটো হ'ব Multidisciplinary Education and Research Universities, Multidisciplinary Education and Research Universities. Next question আছে how much percentage of the GDP spends on the research and innovations in India at current কিমান পার্সেন্ট খরচ কৰি আছে? 0.69%. Next কৈছে NEP 2020 proposed to set up a national assessment center. What is the name of national assessment center? নামটো কি কলি কৈছে? সেন্টারটোৰ নাম হ'ব PARAK, ফুল ফর্ম to হৈছে Performance Assessment Review and Analysis of Knowledge for Holistic Development. Next আছে what is the objective of National Assessment Center? PARAK এটোৰ main objective কি আছে? Setting the questions paper and organizing the exam, setting the questions paper for board exam, setting the norms, standards and guidelines. এটো হ'ব আমাৰ correct option, setting norms, standards and guidelines. Which government organization will develop guidelines for the education of gifted children? তো মানে আমাৰ যে gifted children আছে, এতিয়া gifted children এর অর্থটো হৈছে differential disabled students. ওকে, এতিয়া disabled বুলি কোৱা নহয়, এটো gifted student children বুলি কোৱা হয়। Which government organization, কোনটো government organization কৰিব? এটো কৰিব আমাৰ NCERT আৰু NCTE। তো NCERT এর ফুল ফর্ম তো আমি সকলে জানো, ন্যাশনাল কাউন্সিল ফর এডুকেশনাল রিসার্চ এন্ড ট্রেনিং। NCERT এর ফুল ফর্ম হৈছে ন্যাশনাল কাউন্সিল অফ এডুকেশনাল রিসার্চ এন্ড ট্রেনিং, হয় না? ট্রেনিং। আৰু NCTE ফুল ফর্মটো হৈছে ন্যাশনাল কাউন্সিল ফর টিচার্স এডুকেশন, এতিয়া মনত ৰাখিব যোনটো NCERT আছে, NCERT কিমান চনত এস্টাবলিশ কৰা হৈছিল? 1961, আৰু ন্যাশনাল কাউন্সিল ফর এডুকেশনাল টিচার্স এডুকেশন কিমান চনত এস্টাবলিশ কৰা হৈছিল? 1973। নেক্সট আছে
NEP 2020 proposed professional standard setting body will develop common guidelines to set up principles for the teachers. What will be the name of the organization? Organization নাম আছে National Professional Standards for Teacher. এটু ফুল ফর্ম আহে, এটু কোশ্চেনটো এনেকৈ আহিব পাৰে according to NEP 2020 what is the full form of NPST? NPST এর ফুল ফর্মটো হৈছে National Professional Standards for Teachers. Next questionত আছে according to NEP 2020 setting up of gender inclusion fund for female and transgender students, এটু কারেক্ট হয়। আৰু কি কৈছে setting up of special education zones for large population from SED মানে social economically disadvantaged group, which statement is correct? Both the statements are correct. Next কৈছে and new policy aims for universalization of educational from preparatory school to secondary school কিমান চনৰ ভিতৰত কৰিবলৈ ইচ্ছা কৰিছে with level 100% gross enrollment by school কিমান চনৰ ভিতৰত 2030 চনৰ ভিতৰত। And the last question of today, what is the full form of ABC as per NEP 2020? NEP 2020 মতে ABC এর ফুল ফর্ম টু কি আছে? একাডেমিক ব্যাংক ক্রেডিট, মনত রাখিব একাডেমিক ব্যাংক ক্রেডিট। সো এয়া হল আমার ন্যাশনাল এডুকেশন পলিসি 2020 এর উপৰত দিয়া কিছুমান গুৰুত্বপূৰ্ণ কোশ্চেন। আপোনালোকে আমাৰ এই কোশ্চেন বোৰ PDF আকাৰত আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব। তো আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।